নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে ইউডাইচ প্লাছত স্কুল লগইন কৰি কেনেকৈ ক্লাছ 1 আৰু ক শ্ৰেণীত নিউ ষ্টুডেণ্ট এড কৰিব পাৰিব। শিক্ষাগুৰুসকল, নিউ ষ্টুডেণ্ট এড কৰাৰ বাবে কিছুমান ডাটাৰ প্ৰয়োজন হ'ব। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, এই ডাটাবিলাক আপোনালোকে আগৰ পৰা ৰেডি কৰি ৰাখিব। আৰু যদি কোনো ষ্টুডেণ্টৰ আধাৰ কাৰ্ড নাই, তেনেহ'লে আধাৰ কাৰ্ডৰ ঠাইত আপোনালোকে 12টা 9 ফিল আপ কৰি আপোনালোকে নিউ ষ্টুডেণ্ট এড কৰিব পাৰিব। আৰু মিড ক্লাছ ষ্টুডেণ্ট অৰ্থাৎ ক্লাছ 2ৰ পৰা 12 লৈকে যদি কোনো ষ্টুডেণ্ট আপোনালোকে এড কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এটা 02 ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ST বা প্ৰিন্সিপালে সিল সিগনেচাৰ কৰি এইখন ব্লকত জমা দিয়াৰ পিছতে ব্লক বা ডিষ্ট্ৰিক্টৰ পৰা এইখন এড কৰি দিয়া হ'ব। তো এই ফৰ্মখন মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা গুগল ড্ৰাইভৰ লিংক দি দিছোঁ, তাতে মই এই ফৰ্মখন আপলোড কৰি ৰাখিছোঁ। আপোনালোকে এইখন ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে ব্লকত জমা দি মিড ক্লাছ এণ্ট্ৰি কৰিব পাৰিব। শিক্ষাগুৰুসকল, এই ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে ইউডাইচ প্লাছত নিউ ষ্টুডেণ্ট এণ্ট্ৰি কৰাৰ বাবে ফাৰ্ষ্ট গুগল ক্ৰম অপেন কৰিব। অপেন কৰাৰ পিছত ইয়াতে আপোনালোকে টাইপ কৰিব ইউডাইচ প্লাছ। মই টাইপ কৰি আছোঁ ইউডাইচ প্লাছ। এতিয়া কি কৰিব, সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত ইয়াতে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে। ফাৰ্ষ্ট অপশ্যন আছে ইউডাইচ প্লাছ। তো আমাৰ কি কৰিব লাগিব, ইউডাইচ প্লাছ যি ফাৰ্ষ্ট অপশ্যন আছে তাতে আমাৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ আহিব। একেবাৰে ওপৰত কৰ্নাৰত দেখা পাই আছে এটা অৰেঞ্জ বক্স আছে, তাতে লিখা আছে লগ ইন ফৰ অল মডিউলছ। তাতে আমাৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলোঁ। কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ ষ্টেট সিলেক্টৰ অপশ্যন আহিছে। তো আমাৰ ইয়াৰ পৰা ষ্টেট সিলেক্ট কৰিব লাগিব। তো মই সিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াতে গো বুলি লিখা আছে, গোত ক্লিক কৰিম। তো মই কৰিলোঁ। গোত ক্লিক কৰাৰ পিছত এতিয়া দেখা পাই আছে ইয়াতে বহুত কেইটা অপশ্যন আহিছে, যেনেকে স্কুল ডাইৰেক্টৰী, প্ৰফাইল ফেচিলিটি, টিচাৰ মডিউল আৰু ষ্টুডেণ্ট মডিউল। তো আমাৰ যেহেতু ষ্টুডেণ্ট নিউ এণ্ট্ৰি কৰিম, তাৰ বাবে আমাৰ কি কৰিব লাগিব, ষ্টুডেণ্ট মডিউলৰ লগ ইনত ক্লিক কৰিব লাগিব। তো মই কৰিলোঁ। কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ ID পাছৱাৰ্ড ফিল আপ কৰাৰ অপশ্যন আহিছে। ID পাছৱাৰ্ড ফিল আপ কৰি আপোনালোকে ইয়াতে কেপচা ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে সাইন ইন আছে, সাইন ইনত ক্লিক কৰি দিব। তো মই ID পাছৱাৰ্ড ফিল আপ কৰি সাইন ইন কৰি দেখাই দি আছোঁ আপোনালোকক। তো মই ID পাছৱাৰ্ড ফিল আপ কৰি দিলোঁ, কেপচা ফিল আপ কৰি দিলোঁ। এতিয়া সাইন ইনত ক্লিক কৰিম। তো কৰিলোঁ। সাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আমাৰ ইয়াতে দুটা অপশ্যন আহিছে, যেনেকে কাৰেণ্ট একাডেমিক ইয়াৰ আৰু স্নেপশ্বট অৰ্থাৎ প্ৰিভিয়াছ একাডেমিক ইয়াৰ ইয়াতে আহিছে। তো আমাৰ কি কৰিব লাগিব, ইয়াতে কাৰেণ্ট একাডেমিক ইয়াৰত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। কৰাৰ পিছত ইয়াতে কিছুমান ডিসপ্লেত মেছেজ আহিব, এইবিলাক আপোনালোকে ক্লোজ কৰি দিব। তো মই ক্লোজ কৰি আছোঁ। ক্লোজ কৰাৰ পিছত একেবাৰে সাইডত আপোনালোকে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে, যেনেকে স্কুল ডাশবোৰ্ড, স্কুল ডিটেইলছ। তো আমাৰ ইয়াতে স্কুল ডাশবোৰ্ড ওপেন হৈ আছে। আপোনালোকে যে আগত প্ৰগ্ৰেছন অৰ্থাৎ প্ৰমোশন কৰিছিল ষ্টুডেণ্টৰ, এইবিলাক ইয়াতে শ্ব' কৰি থাকিব। তো আপোনালোকে দেখা পাই আছে শ্ব' কৰি আছে। আৰু আমাৰ ক্লাছ 1 বা ক শ্ৰেণী এইবিলাক যেতিয়ালৈকে আমি নতুন এন্ট্ৰি নকৰোঁ, তেতিয়ালৈকে আমাৰ কি হ'ব, 0 শ্ব' হ'ব। আমাৰ যেতিয়া নতুন এন্ট্ৰি কৰিম, নতুন এন্ট্ৰি কৰাৰ বাবে কি কৰিব লাগিব, ইয়াতে আপোনালোকে এটা এৰ' চিম্বল দেখা পাই আছে, এই এৰ' চিম্বলত ক্লিক কৰিব লাগিব। তো মই এই পেজক অলপ জুম কৰি আছোঁ। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে এৰ' চিম্বল আছে। তো মই এই এৰ' চিম্বলত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট চাইডৰ পৰা লেফ্ট চাইডৰ ফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে একশ্যন বুলি লিখা আছে আৰু ইয়াতে এড ষ্টুডেণ্ট বুলি লিখা আছে। এইখন আমাৰ ক শ্ৰেণী বা ক্লাছ 1ৰ ক্ষেত্ৰতে থাকিব। বাকী আপোনালোকে যদি 2, 3, 4, 5 বা যিকোনো মিডিল ক্লাছত আপোনালোকে ষ্টুডেণ্ট এণ্ট্ৰি কৰিব বিচাৰে, তেনেহ'লে SO2 ফৰ্ম ফিল আপ কৰি আপোনালোকে ব্লক বা ডিষ্ট্ৰিক্টৰ পৰাই এণ্ট্ৰি কৰিব লাগিব। তো মই এড ষ্টুডেণ্টত ক্লিক কৰি আছোঁ। কৰাৰ পিছত আপোনালোকে দেখা পাই আছে
ইয়াতে জেনারেল প্রোফাইল লিখা আছে ইয়ার ওপৰত আপোনালোকে দেখা পাই আছে লিখা আছে চেক আধাৰ নাম্বাৰ এভেইলেবিলিটি ইয়াতে আপোনালোকে বক্সত ক্লিক কৰি আপোনালোকে আধাৰ নাম্বাৰ সার্চ কৰি আপোনালোকে চাব পাৰিব এই নাম্বাৰ আগৰ পৰা এন্ট্ৰি আছে না নিউ এন্ট্ৰি কৰিব লাগিব তা আপোনালোকে কেনেকৈ চেক কৰিব এখন মই দেখাই দি আছো তা ফার্স্ট এই বক্সত মই ক্লিক কৰিম কৰাৰ পিছত ইয়াতে আমি আধাৰ নাম্বাৰ ফিল আপ কৰিম তা ফিল আপ কৰি আছো তা মই স্টুডেন্টৰ আধাৰ নাম্বাৰ ফিল আপ কৰিলো ফিল আপ কৰাৰ পিছত ইয়াতে গো আছে গোত ক্লিক কৰিম তা কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে লিখা আছে দা আধাৰ নাম্বাৰ ইজ নট ম্যাপড টু এনি স্টুডেন্ট এখন আধাৰ নাম্বাৰ আমাৰ ফ্ৰেশ হয় এখন আমি এন্ট্ৰি কৰিব পাৰিম তা আমি এতিয়া এন্ট্ৰি কৰি আছো এন্ট্ৰি কৰাৰ বাবে ইয়াতে আপোনালোকে ফাৰ্স্ট স্টুডেন্টৰ নাম লিখিব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব তাৰ পিছত ইয়াৰ পৰা ডিওবি সিলেক্ট কৰিব তাৰ পিছত স্টুডেন্ট স্টেট কোড যদি থাকে আপোনালোকে ইয়াতে ফিল আপ কৰি দিব যদি নাই আপোনালোকে ফিল আপ কৰিব নালাগে তাৰ পিছত ইয়াতে মাদাৰ নেম ফাদার নেম গার্জিয়ান নেম তাৰ পিছত স্টুডেন্টৰ আধাৰ নাম্বাৰৰ পিছত ইয়াতে আপোনালোকে দেখা পাব নেম অফ স্টুডেন্ট এজ পাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ইয়াতে ফিল আপ কৰিব লাগিব তাৰ পিছত এডমিশন ডেট আপোনাৰ স্কুলত কেতিয়া এডমিশন লৈছিলে সেই ডেটটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াৰ পিছত ইয়াতে গাৰ্জিয়ানৰ মোবাইল নাম্বাৰ ইয়াতে ফিল আপ কৰিব আৰু গাৰ্জিয়ান যদি অল্টাৰনেটিভ আৰু এটা নাম্বাৰ দিয়ে আপোনালোকে ইয়াতে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত ইয়াতে লৰা বা ছোৱালী যিজন স্টুডেন্ট হয় ডিজেবল হয় নেকি অর্থাৎ সিডব্লিউএসএন হয় নেকি আপোনালোকে ইয়েস বা নো কৰি দিব কৰাৰ পিছত আপোনালোকে তলত দেখা পাই আছে সেভ বুলি লিখা আছে সেভত ক্লিক কৰিব তো মই গোটেই ডিটেইলছ বিলাক ফিল আপ কৰি আপোনালোকক দেখাই দি আছো তো শিক্ষাগুৰুসকল আপোনালোকে ইয়াতে দেখা পাই আছে মই গোটেই ডিটেইলছ বিলাক ফিল আপ কৰি দিলো যেনেকৈ নেম জেন্ডাৰ ডেট অফ বার্থ ইয়াতে আৰু এটা কথা মনত ৰাখিব যদি কোনো স্টুডেন্টৰ আধাৰ কাৰ্ড নাই তেনেহলে ইয়াতে আপোনালোকে 12টা 9 ফিল আপ কৰি আপোনালোকে স্টুডেন্টক ইউডাইছত এন্ট্ৰি কৰিব পাৰিব তা যেহেতু এই স্টুডেন্টৰ আধাৰ কাৰ্ড আছিল সেই কাৰণে মই আধাৰ নাম্বাৰ ফিল আপ কৰিলো ইয়াতে নেম এজ পাৰ আধাৰ ফিল আপ কৰি দিলো যেতিয়া আপোনালোকে ইয়াতে 12টা 9 ফিল আপ কৰিব তেতিয়া নেম এজ পাৰ আধাৰ এইখন ফিল আপ কৰিব নালাগে এতিয়া মই কি কৰিম যেহেতু গোটেইটো ফিল আপ কৰি দিছো একেবাৰে তলত দেখা পাই আছে সেভ বুলি লিখা আছে সেভত ক্লিক কৰিম তো কৰিলো কৰাৰ পিছত ইয়াতে দেখা পাই আছে কনসেন্ট ফ্ৰম ডেমোগ্ৰাফি অথেন্টিকেশন ইয়াতে এটা নোটিফিকেশন আহিব এখন আপোনালোকে পঢ়ি লব পঢ়ি ইয়াতে আই এগ্ৰি বুলি লিখা আছে আই এগ্ৰিত ক্লিক কৰি দিব তো মই ক্লিক কৰিলো এতিয়া দেখা পাই আছে আমাৰ এখন কনফাৰ্মেশন আহি গৈছে ইয়াতে কনফার্ম দা ফলোইং ডিটেইলস আর কারেক্ট ইয়াতে লিখা আছে ইয়াতে আপোনালোকে ভালকৈ পঢ়ি লব কোন ক্লাছত এডমিশন দি আছে যেনেকৈ ক্লাস 1ত দিলু নেম তাৰ পিছত ফাদাৰ নেম মাদাৰ নেম ডিওবি এইবিলাক বক্স আছে আপোনালোকে দেখা পাই আছে ব্ল্যাঙ্ক বক্স এইবিলাকত আপোনালোকে ক্লিক কৰি ব্লু কৰি দিব তো মই গোটেইটো ব্লু কৰি দিলু কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে কনফার্ম বুলি লিখা আছে তাই আমি কনফার্মত ক্লিক কৰিম তো কৰিলো এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ নোটিফিকেশন আহিছে দা স্টুডেন্ট হ্যাজ বিন ইনিশিয়ালাইজড saved successfully ইয়াতে স্টুডেন্টৰ নেম আহিব ক্লাস আহিব আৰু নেক্সট স্টুডেন্ট আপোনালোকে যদি এড কৰিব বিচাৰে ইয়াতে এড স্টুডেন্ট বুলি লিখা আছে এড স্টুডেন্টত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট আকৌ নেক্সট স্টুডেন্ট আপোনালোকে এড কৰিব পাৰিব এতিয়া আমাৰ এই স্টুডেন্টৰ যদি গোটেই প্ৰফাইলটো আমি আপডেট কৰিব যাও তেনেহলে আমাৰ স্টুডেন্টৰ ইপিজিপি গোটেইটো আমাৰ আপডেট কৰিব লাগিব তো মই আপডেট কৰাৰ ফিল জেনাৰেল প্ৰফাইল ইয়াতে মই ক্লিক কৰি আছো তো ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ জেনাৰেল প্ৰফাইল স্টুডেন্টৰ গোটেইটো ফিল আপ কৰা আছে ইয়াতে আৰু ইয়াতে আপোনালোকে দেখা পাই আছে 2 নম্বৰত আছে এনৰোলমেন্ট তাৰ পিছত আছে ফেসিলিটিজ তাৰ পিছত আছে প্ৰফাইল বুলি এইবিলাক এতিয়ালৈকে আমাৰ ওপেন হোৱা নাই মই এনৰোলমেন্টত ক্লিক কৰি দেখাই দি আছো যেতিয়া এইবিলাক ওপেন হৈ যাব তেতিয়া আপোনালোকে ইপিজিপি আপডেট কৰিলে এইবিলাক আপডেট হৈ যাব তা আপোনালোকে কেনেকৈ নিউ স্টুডেন্ট এড কৰিব মই আপোনালোকক দেখাই দিছো সেম প্ৰসেছত আপোনালোকে ক্লাস 1 বা ক শ্ৰেণীত নতুন স্টুডেন্ট এড কৰিব পাৰিব তা নেক্সট ভিডিঅত মই দেখাই দিম আপোনালোকে কেনেকৈ স্টুডেন্টৰ ইপিজিপি আপডেট কৰিব তা শিক্ষাগুৰুসকল আপোনালোকৰ যদি মোৰ এই ভিডিঅটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ।